আজি ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ সভাপতিত্বত আমাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত হয়। আমি প্ৰায় 3 ঘণ্টা সময় আমাৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত আমি বুজ লওঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমত 17 আৰু 18 জানুৱাৰীত অহাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভাসমূহৰ বিষয়েও আমি এটা আলাপ আলোচনা কৰোঁ। গৃহমন্ত্ৰী ডাঙৰীয়া 29 জানুৱাৰী তাৰিখে অসমলৈ অহাৰ সম্ভাৱনা আছে। তেখেতৰ ভ্ৰমণ সম্পৰ্কেও প্ৰস্তুতিমূলক আমি বৈঠক অনুষ্ঠিত কৰোঁ আৰু অহা 5 তাৰিখৰ পৰা বিজেপিয়ে গোটেই ৰাজ্যতে ৱাল পেইণ্টিং, আমাৰ দলৰ কমল চিনটোক লৈ আমি ৱাল পেইণ্টিং আৰম্ভ কৰিম। সেই বিষয়েও আমি আলোচনা কৰোঁ আৰু দলৰ বিভিন্ন মিত্ৰতা, প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়া, সম্ভাৱ্য নিৰ্বাচনৰ তাৰিখৰ প্ৰতি লক্ষ্য ৰাখি কোন কোন নেতাক আমি প্ৰচাৰত মাতিব লাগিব, গোটেই কথা বতৰাবিলাক আমি প্ৰায় 2 ঘণ্টা 3 ঘণ্টা সময় ধৰি আলোচনা কৰোঁ। আলোচনা খুব প্ৰডাক্টিভ আছিলে, ভাল আছিলে আৰু এক প্ৰকাৰ বিজেপি নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে।